হয়, ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কিছুদিন বাকী ৰাজ্য প্ৰান্তে প্ৰান্তে এতিয়া হেঁপাহৰ ভোগালী বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী নাহৰগুৰি হাবিগাত আছোঁ আৰু ইয়াৰ যি গাঁওবাসী আচলতে কেনেকুৱা এটা পৰিৱেশ দেখাব। ভোগালীক আদৰিবৰ কাৰণে গাঁওবাসী আচলতে পুৰুষ মহিলা কণ শিশুকে ধৰি গাঁওখনৰ সকলো ৰাইজ ওলাইছে, ৰংঘৰ আকৃতিত ভেলাঘৰ বনাইছে। আমি সমগ্ৰ পৰিৱেশটো নিজ লাভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। চ' ইয়াৰ যিসকল ডেকা যুৱক আছে, যুৱকসকলে আচলতে তেওঁলোকক কাম কৰাত ব্যস্ত হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে পথাৰৰ পৰা অনা যি নৰা আছে, যি জাতি বা মোকাল বাঁহ আছে, মোকাল বাঁহে আচলতে তেওঁলোকে ইয়াত ভেলাঘৰ সাজিছে, আটকধুনীয়াকৈ ভেলাঘৰ সাজিছে আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু বাপতিসাহোন ভোগালী বিহুক আদৰিবৰ কাৰণে এনেদৰে ব্যাপক প্ৰস্তুতি চলাইছে। আমি কেমেৰা পাৰ্চনে দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো, আমি নিজ লাভৰ দৰ্শকসকলক দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো দেখিছে কিদৰে আচলতে গাঁওখনৰ সকলো ৰাইজ ওলাই আহিছে ভোগালীক আদৰিবৰ কাৰণে। আচলতে ইয়াৰ যি নাহৰগুৰি হাবিগাঁৱত যি মুকলি যি খেলপথাৰ আছে, সেই খেলপথাৰত আচলতে ইয়াৰ যিসকল ডেকা যুৱক আছে, যিসকল কণ শিশু আছে, বয়োজ্যেষ্ঠসকল আছে, তেওঁলোকে হেঁপাহৰ ভোগালীক আদৰিবৰ কাৰণে এনেদৰে ব্যাপক প্ৰস্তুতি চলাইছে। মোৰ লগত বহু মহিলা আছে, তেওঁলোকৰ পৰা মই কিছু কথা এই ভোগালী বিহু কিছু কথা মই জানিব বিচাৰিম। নাহৰগুৰিবাসীয়ে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছতে পিছপৰা অঞ্চলে আপোনালোক নিউজ লৈ আহি যে আমাক যিখিনি উৎসাহ দিছে সেইকাৰণেও হেৰি জনাইছোঁ। ঘৰত চিৰা পিঠা খুন্দিছেনে? খুন্দিছোঁ। কি পিঠা? তিল পিঠা, ঘিলা পিঠা, তেল পিঠা। কি চাউলৰ বৰা চাউলৰ পৰা তিল পিঠা, তেল পিঠাও বৰা চাউলৰ পৰা কৰা হৈছে, আলু চাউলৰ পৰা হেৰি মালপোৰা, পকা মিঠৈ এইখিনি কৰা হৈছে। হয়, কেইবছৰ দেখুৱাইছে সমগ্ৰ পৰিৱেশটো। আচলতে ইয়াৰ যিসকল ডেকা যুৱক আছে, এফালে তেওঁলোকে মেজি ঘৰ বনাওঁতে খৰি কটাত ব্যস্ত হৈছে আৰু ইয়াৰ যিসকল মহিলাসকল আচলতে ঢেঁকীত চিৰা পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে। মোৰ লগত আৰু বহু মহিলা আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে? নাহৰগুৰিবাসী ৰাইজে বহুত কষ্টৰে বিহু পাতিবলৈ লৈছে, ৰংঘৰ বনাইছে, মেজি খৰি কাটি আনিছে আৰু মহিলাসকলে পিঠা, চিৰা, সান্দহ এইবিলাক প্ৰস্তুতি চলাই আছে। লাওপানী থৈছে। হয়, আচলতে কি হ'ল খাবই হ'ল আৰু ঢেঁকীত আচলতে এই যি নাহৰগুৰি যি হাবিগাঁও আছে, হাবিগাঁও মহিলাসকলে আচলতে ঢেঁকীত চিৰা পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে। মোৰ বহু ঢুলীয়া আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে। প্ৰথমে মই সমূহ নাহৰগুৰিবাসী হৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাই লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিন লাগিছে এইটো বনাব? এইটো প্ৰায় এমাহৰ আগৰ পৰা কৰি থকা হৈছে। ইয়াত বাঁহ আছে আৰু নৰা আৰু টঙাল হেৰি পাৰ চাই এনেকৈ আৰু বাঁহ প্ৰায় 110টামান খাইছে এতিয়ালৈকে। তাৰপৰা সকলোৱে একত্ৰিত হৈ কৰিছে, ভাল লাগিছে আৰু এনেকৈ যাতে হৈ থাকে। প্ৰস্তুতি আমাৰ ঠিকেই চলি আছে এতিয়া বৰ্তমানলৈকে, এমাহমান হ'ল এতিয়া এইটো বনোৱা। সকলো নাহৰগুৰিবাসী ৰাইজে সহযোগ কৰিছে, ইয়াত সকলোৱে এটা কাম কৰি